নমস্কাৰ এই মুহূৰ্তত জনাইছো 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গৈছে এক নতুন নটিছ ছাত্ৰ ছাত্ৰীয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে সেইসকলৰ বাবে এক ডাঙৰ খবৰ ইতিমধ্যে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা এটা নটিছ প্ৰকাশ পাইছে নটিছটোত স্পষ্টভাৱে কোৱা হৈছে 17 জুনৰ পৰা 26 জুন পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলে কম্পাৰ্টমেণ্টেলত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰিব দৰ্পণ পৰ্টেলৰ জৰিয়তে আৰু যদি এইটো ডেটৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন নলয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'ব নোৱাৰিব পিছত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইবাটাও গাইডলাইন প্ৰকাশ পাইছে এছএছএলসি কম্পাৰ্টমেণ্টেল এক্সামৰ ফলাফল 2025 চনৰ 16 জুনৰ পুৱা 11 বজাত প্ৰকাশ পাইছিল আৰু এই পৰীক্ষা 23 মেৰ পৰা 29 মেলৈকে অনুষ্ঠিত হৈছিল যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষাত প্ৰত্যেকৰ বিষয়ত 30 বা তাতকৈ অধিক নম্বৰ মোট 180 নম্বৰ লাভ কৰিছে তেওঁলোকহে ছাত্ৰ ছাত্ৰীসকলে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত ভৰ্তিৰ যোগ্য অৰ্থাৎ সেইসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰিব দৰ্পণ পৰ্টেলত আৰু যিসকলে ফেল কৰিছে সেইসকলে পিছৰবাৰ দিব লাগিব পৰীক্ষা মেট্ৰিকৰ আৰু আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটতে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিবা অনলাইন এডমিশ্যনৰ কাৰণে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে একেবাৰে নাজানা সেইসকল ছাত্ৰ ছাত্ৰীয়ে seva.online.org যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটৰ পৰা তোমালোকৰ নিজৰ মাৰ্কশ্বিটসমূহ ডাউনলোড কৰিবা ডাউনলোড কৰাৰ পিছত তোমালোকে গুগলত চাৰ্চ কৰিবা দৰ্পণ এডমিশ্যন বুলি তাৰপিছত গুগলত চাৰ্চ কৰাৰ লগে লগে আবেদনৰ পৰ্টেলটো খোল খাব তাত তোমালোকে আবেদন কৰিব লাগিব তোমালোকৰ মাৰ্কশ্বিট এছএছএলসি চাৰ্টিফিকেট পাছপোৰ্ট সাইজ ফটো তোমালোকে লাগিব আৰু নিৰ্ধাৰিত এডমিশ্যনৰ ফিজ থাকিলে পেমেন্ট কৰিব লাগিব আৰু আবেদন জমা দিয়াৰ যিটো আছে ডেট আছে এই ডেটখিনিৰ ভিতৰতে কৰিব পাৰিলেহে তোমালোকে এডমিশ্যনসমূহ ল'ব পাৰিবা